হোজাইত বিশাল ইস্তেমাৰ আয়োজন পূৰ্ণগতিত চলিছে পেণ্ডেলৰ কাম ইস্তেমাস্থলীত শ্ৰমদান কৰিছে শ শ হিন্দু লোকেই যোগান ধৰিছে খাদ্যৰো হোজাই জিলাৰ মুৰ্জাৰ সবপুৰত আয়োজন কৰা হৈছে বিশাল ইস্তেমাৰ 4, 5 আৰু 6 ফেব্ৰুৱাৰী 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব ইস্তেমা পূৰ্ণগতিত চলি আছে হাজাৰ হাজাৰ মানুহ গোট খাবলগীয়া ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ইস্তেমা পেণ্ডেলৰ কাম চাওক এবাৰ পেণ্ডেলটো চকুৰে ঢুকি পোৱালৈকে কেৱল বিশাল ইস্তেমাৰ পেণ্ডেল ইতিমধ্যে প্ৰায় 70% কাম শেষ হৈছে মুঠতে ইস্তেমাস্থলীত এক উদুলি বদুলি পৰিৱেশ আৰু তাৰ মাজতে ইস্তেমাস্থলীত দেখা গৈছে সম্প্ৰীতিৰ নিদৰ্শন কিয়নো এই ইস্তেমাস্থলীতে শ্ৰমদান কৰিছে বহু সংখ্যক হিন্দু লোকে কোনোবাই কাটিছে কোনোবাই বান্ধিছে কোনোবাই আকৌ মাটি সমান কৰিছে মুঠতে ইস্তেমাস্থলীত কপালৰ ঘাম মাটিত পেলাইছে হিন্দু লোকসকলেও কামৰ মাজে মাজে খাইছে চাহ জলপানো সকলক আমি মুৰাজাৰ ব্যৱসায় সন্থা মুৰাজাৰ হিন্দু সমাজ সকলোৱে একত্ৰিত হৈ আজি আমি অলপ সময় শ্ৰমদান কৰিবলৈ আহিছোঁ লগতে এই যে বিশ্ব ইস্তেমাখনত আমি চৰিক হ'ব পাৰিছোঁ সেয়ে আমাৰ সকলোৰ সন্মুখত আমি গৰ্ববোধ কৰিব পাৰোঁ যেন আমি এই ইমান পবিত্ৰ কামত যেন আমাৰ নিজৰ সময়খিনি 1 মিনিটৰ কাৰণে 1 ঘণ্টাৰ কাৰণে দিব পাৰিছোঁ এইটোৱে আছিল আৰু আমাৰ মাজত যে ভাতৃত্ববোধ আছে সেয়া আমি পৰিচয় দিব পাৰিছোঁ আৰু তাৰ মাজতে ইস্তেমাস্থলীত শ্ৰমদান কৰা লোকক খাদ্য যোগান ধৰিছে একাংশ হিন্দু লোকে সম্প্ৰদায়ৰ ল'ৰা ইস্তেমাস্থলীত এটা সহায়ৰ আগবঢ়াইছে চাবৰ আই তেওঁলোকে গাড়ী দি বহুত বস্তু আজিৰ দিনৰ যিটো খোৱা বস্তুৰ কাৰণে যিখিনি মিড ডে মিলৰ যিখিনি ব্যৱস্থা সেইখিনি তেওঁলোকে লৈ আহিছে হোজাইৰ এই ইস্তেমাস্থলীৰ পেণ্ডেলটোত এটকাও খৰচ নোহোৱাকৈ সম্পূৰ্ণ হোৱাৰ পথত হোজাইৰ লগতে দাঁতিকাষৰীয়া জিলাসমূহৰ পৰা আহি উভয় সম্প্ৰদায়ৰ লোকে নিজৰ ইচ্ছা অনুসাৰে শ্ৰমদান কৰিছে 3 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ইস্তেমাক লৈ এতিয়া হোজাইত উখল মাখল পৰিৱেশ ইস্তেমাটো মধ্য অসম তবলিক ইস্তেমা এইটোতো সৌভাগ্যৰ কথা যে আমাৰ সমষ্টিৰ এই শিৱপুৰৰ ফিল্ডত পৰিছে ডেইলি আমাৰ কৰ্মীসকলে আহি পেলাই ডিসঅৰ্গানাইজলি মানে অৰ্গানাইজ নোহোৱাকৈ ডেইলি কাম কৰি থাকে তাৰপিছত আমি দেখিলোঁ যে এদিন আমি অৰ্গানাইজলি সকলোৱে মিলিজুলি আহি পেলাই আমি কাম কৰাৰ কাৰণে মনস্থ কৰি পেলাই আজি আহিছোঁ এই ইস্তেমাখন বিভিন্ন দিশৰ পৰা বহুত গুৰুত্বপূৰ্ণ সামাজিক দিশ আৰু বিশেষকৈ ধাৰ্মিক বৌদ্ধিক এই গোটেইটো দিশৰ ফালৰ পৰা খুবেই গুৰুত্বপূৰ্ণ আৰু আমাৰ এইটো ইছলামৰ এটা পৰম্পৰা আৰু সেই পৰম্পৰাটো যে আমি আজ কৰিব পাৰিছোঁ বিশেষকৈ উদ্যোক্তা আৰু বিশেষকৈ পৰিচালনা কমিটিক আমি অশেষ ধন্যবাদ জনাইছোঁ হোজাইৰ পৰা কফিলুদ্দিন বৰভূঞাৰ ৰিপৰ্ট অসম লাইভ 24